রবে খভার মাঝে উত্তম কুমার ওয়ারে লাখে চলি যাই দেখি পিতৃদেৱক নিশ্চয় দেখা কৰিম।
কিন্তু কিন্তু মোৰ উপস্থিতিত যদি মাহীয়ে অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিবা উত্তম? তুমি চিন্তা নকৰিবা উত্তম, তোমাৰ উপস্থিতি মাহিয়াৰ অলপো সন্তোষ প্ৰকাশ নকৰে। ব'লা যাওঁ আমি পিতৃৰ কাষলৈ। ব'লা উত্তম।
মুক্ত করে দিয়া বৃদ্ধক বন্ধন প্রমুক্ত নকরিবা তপন এই মূল আদেশ মন্ত্রী বালক মুক্ত করে দিয়া বুঝিল বুঝিল আপনার মুখ প্রতি ঠকাচ্ছে হওয়ার কথা নালাগে নালাগে মুখ আপনাচ্ছে আজ একুশে যা পড়াচ্ছ ঠিক করে না যাবা না যাবা রানী তোমার শান্তির ভাবে কোনটি হতিক চাক করিল প্রাণাধিক মরমর পুত্র ধ্রুবক পিতা যন্ত্রের পুরর বাহিরত স্থান দিল কারণ কেক করে তোমার মনতে কান্তনা দিম আজিময় প্রতিজ্ঞা করে কইছো প্রতিজ্ঞা করিলে অরানি আজিময় প্রতিজ্ঞা করে করো তোমার মঙ্গলের ভাবে মই সকল করিম যতক্ষণ সিংহ সম্মানীয় মন্ত্রী দেবক বন্দী করে রাখা মোর অন্ধপুতা খালতে মহারাজ রানী আপনি এতিয়া প্রতিজ্ঞাবদ্ধ গতিকে আপনি প্রতিজ্ঞা রক্ষা করক ও রানী মই প্রতিজ্ঞাবদ্ধ কয়ানী মই প্রতিজ্ঞা রক্ষা করিব নোৱাৰিলে রৌ রৌ নরকত পৰি জঞ্জনা ভুগিম মহারাজ শুনক তেন্তে মোৰ অনুৰোধ আজি যাওক মহারাজে পুত্র বলি মরণ কৰিছে যে ভবিষ্যৎ উত্তন ৰাজ্য ৰাজ সিংহাসনৰ যোগ্য সেই ধ্ৰুৱ কুমাৰক সেই ধ্ৰুৱ কুমাৰক মহাৰাজ সেই ধ্ৰুৱ কুমাৰক চিৰদিনৰ বাবে যোগ বনাব শোনালো রানী আইলেও এই কথার শোনার আগতে মোর মৃত্যু নহল কিয় মোর মৃত্যু নহল কিয় সৰস্বতী মহারাজ মই অনুৰোধ কৰিছো তুমি ধ্ৰুৱক বনবাস দিবলৈ নকবা তুমি ধ্ৰুৱক বনবাস দিবলৈ নকবা ধ্ৰুৱ যে মোৰ প্ৰাণৰ কি মহারাজ যদি প্ৰতিজ্ঞা পালন কৰিবলৈ ইচ্ছাই নাই এবাৰ মুক্ত কণ্ঠে কৈ দিয়ক আজি সুৰতি ৰাণী উত্তম কুমাৰ গুহ ৰাজ্যৰ বাহিৰ হৈ অৰণ্যৰ সৈতে কৰে ভ্ৰমণ আপুনি ধ্ৰুৱক লৈ ৰাজ্য শাসন কৰক মই আহিলো মহাৰাজ নাযাব নাযাব বাহিৰেও আপুনি আপুনি যোৱাৰ কোনো কাৰণ নাই পিতাৰ বাক্য ৰাখি মই যাম বনলৈ তাকে পুত্র মই আমিতো উৎসৱৰ প্ৰতি মোৰ বৰ মৰম আছিল বাহিৰেও যোৱাৰ আগতে এবাৰ উৎসৱক স্পৰ্শ কৰিবলৈ দিয়ক এবাৰ বাহিৰেও এবাৰ উৎসৱক বিদায় সম্ভাষণ জনাবলৈ দিয়ক মোৰ পুত্ৰগত স্পৰ্শ নকৰিব আজি
আজিৰ পৰাই ভাতৃ সম্বন্ধ বিচ্ছেদ কৰ। বাছা তাই মোৰ বুকুৰ মাজলৈ বাছা তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম বাছা তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম কণ্টকপূৰ্ণ অৰণ্যৰ মাজত কাৰ হতে তই কথা বেচিব বাছা কাৰ হতে তই কথা বেচিব নাই 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 হওক মোৰ সত্য বস্তু সত্য লংঘনৰ কেতু নৰক যন্ত্ৰণাতে মোৰ দেহা তিল তিলকৈ শেষ কৰি দিল তথাপিতো মই তোক বনলৈ যাব দিব নোৱাৰো বাছা মই তোক বনলৈ যাব দিব নোৱাৰো বাছা বুজিলো মহাৰাজ থব পক্ষপাতি থাকক আপোনাৰ পুত্ৰকে জপতি আমি আহিলো অপেক্ষা কৰা তোমাৰ ইচ্ছাকে মই পূৰ্ণ কৰিম আজি সন্ধ্যা পুত্ৰৰ মই দিলো চাইলো হে জগতবাসী সত্য ৰক্ষা কৰি আজি উত্তান ৰাজ্যৰ ভৱিষ্যত বন্তি স্বৰূপ ধ্ৰুৱ কুমাৰক বনবাস দিবলৈ ওলাইছো বাছা ধ্ৰুৱ আজি মই সত্য ৰক্ষা কৰি তোক চিৰদিনৰ বাবে তোক দিলো বনবাস এয়া লগ মোৰ ৰাজ আভৰণ
কোনোদিনেই যাতে শ্রীহরির করুণার পরা নাও বঞ্চিত। পিতা, কই আহিলো পিতা, কই আহিলো পিতা, অধম পুত্র আহিলো বিদায়, কই আহিলো পিতা, কই আহিলো বাহিদেৱ, বিদায় বিদায় और देखा देखा জন ঈশ্বর লীলা উত্তর রাজে রূপক বনবাস দিলা হেন জানি লোকে নিরন্তরে লরে ডাকি দুলারা কলৈ গুচি গলি বাছা, কলৈ গুচি গলি? তোৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? ৰাণী, মহাৰাজ, এয়া উচিত বিচাৰ হ'ল নে ৰাণী? মই মোৰ পুত্ৰক দিলো বিগত, মই যাম ধ্ৰুৱৰ লগত, মই যাম ধ্ৰুৱৰ লগত। নালাগে মোক ৰাজভৰণ, নালাগে মোক ৰাজ সিংহাসন। আজি এই সকলো মই কিন্তু বিগত। উত্তম উত্তম বিদায়, উত্তম মই আহিল, উত্তম বিদায়, উত্তম মই যাম তোৰ লগত, শেষত আছে মোৰ সকলো শত্ৰু। যাও, নিষ্কৰ্তব্যত হও অগ্ৰসৰ। হল প্রস্তুত সকল সৈন্য যুদ্ধৰ কাৰণে। প্ৰস্তুত কৰি ৰাখিছো যক্ষৰ চতুৰংগ সৈন্য বাহিনী যুদ্ধৰ কাৰণে। অপেক্ষিছো আপোনাৰ আদেশৰ বাবে। সন্তোষিত হলো তোমাৰ আশ্বাস পানী, কিন্তু মনত ৰাখিব নিজৰ প্ৰাণ পৰ্যন্ত অৰ্পণ কৰি হলেও স্বৰ্গ ৰাজ্যত যক্ষৰ বিজয়ী ধ্বজা উৰুৱাব লাগিব। আশা কথা দাদা, আক্ৰমণ কৰি স্বৰ্গপুৰ বন্দী কৰি লৈ আহিম সকলো দেৱতাক যক্ষপুৰী লৈ। বলা ভয় দাদা, ধুমুহাৰ বেগেৰে অগ্ৰসৰ হও স্বৰ্গৰ অভিমুখে। নারায়ণ নারায়ণ, দক্ষপতির
এইবার আক্রমণ করিম স্বর্গ রাজ্য ইন্দ্রত্ব হরণ করি স্বর্গপুর যক্ষপুরত পরিণত করিম। নারায়ণ নারায়ণ যক্ষপতি ইন্দ্রত্ব হরণ কৰাৰ আগতে মই অন্য এখন ৰাজ্য আক্ৰমণ কৰিবলৈ পৰামৰ্শ দিওঁ। দেৱৰ্ষি বৰ্তমানে উত্তান ৰাজ্য অৰাজক সৰু ৰাণীৰ অত্যাচাৰত প্ৰধান সেনাপতিৰ পলতুত দেৱৰ্ষি পূৰ্ব কুমাৰক নিৰ্বাসন পূৰ্ব আৰু উত্তান ৰাজ বনবাসী দেৱৰ্ষি গতিকে এই সময়তে উত্তান ৰাজ্য আক্ৰমণ কৰি পূৰ্ব আক্ৰমণৰ প্ৰতিশোধ লোৱা। ঠিক কথাকে কৈছে দেৱৰ্ষি। এই সুযোগতে উত্তান রাজ্য আক্রমণ করু ভাতৃ বর্তমান উত্তান রাজ্য জয় করি তার পাশে স্বর্গ রাজ্য করিম আক্রমণ। যোৱা যক্ষপতি বিলম্ব নকৰি উত্তান ৰাজ্য আক্ৰমণ কৰা। মই এতিয়া আহিলোহে। নাৰায়ণ নাৰায়ণ ভাতৃ বিলম্ব নকৰি অতি শীঘ্ৰে উত্তান ৰাজ্যলৈ গমন করু। বিলম্বর নাই প্রয়োজন। জয় যক্ষরাজনৰ জয় জয় যক্ষরাজনৰ জয় জয় যক্ষরাজনৰ জয় জয় জয়। আরে উত্তান রাজ্যে চলি যায় বীর যক্ষগণ পদ ভরে বসুমতী কম্পে ধরা ধর উত্তান রাজ্যে চলি যায় বীর যক্ষগণ জয় যক্ষরাজনের জয় জয় যক্ষরাজনের জয় জয় যক্ষরাজনের জয় জয় জয়। তপন সিংহ ঠাকুরা জীবিত বলে আহি উত্তান রাজ্য আক্রমণ। ও তয়ে তেন্তে উত্তান ৰাজ্যৰ সেনাপতি তপন সিংহ চাওঁ বাৰু কি দৰে ৰক্ষা কৰ উত্তান ৰাজ্যৰ সন্মান। আতন্তে লাগিলে ঘোৰৰ অতি ভয়ংকৰ লাগিলে ঘোৰৰ অতি ভয়ংকৰ পদ ভৰে বসুমতীয়ে কৰে কম্পমান হেন জানি নৰলোকে এদায়ান কাম পাত কচা ৰূপ ডাকিয়ে কৰে কম্পমান। ও তয়ে তেন্তে উত্তান ৰাজ্যৰ সেনাপতি তপন সিংহ চাওঁ বাৰু কি দৰে ৰক্ষা কৰ উত্তান ৰাজ্যৰ সন্মান। হেন জানি নৰলোকে এদায়ান কাম পাত কচা ৰূপ ডাকিয়ে
দ্বীপ পরাস্ত করি ভাবিসা নাকি রণ জয়ী হলে বলি এইবার উত্তম কুমারের হাতে না পাবি নিস্তার ধনস্ত না করি পলম বলো কিয় মিছাতে মৰিবলৈ আহিছ সন্মুখতে দেখিলি সেনাপতিৰ অৱস্থা এতিয়াও দিও তোক হিত উপদেশ গুচি যাওক নিজ ৰাজ্যলৈ রণস্থলী কাপুরুষের কথাই শোভা নাপাই যদি তোর ভয় হইছে আত যাবর সন্মুখের পৰা বলা ভাই বলো দাদা Ah